নমস্কাৰ বন্ধুসকল, আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ মটো ব্লগিঙৰে। আৰু মই গৈ আছোঁ আজি এখন ৰিজৰ্টলৈ, আৰু সেই ৰিজৰ্টখনত গৈ আপোনালোকক কি দেখুৱাব পাৰোঁ আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। মই গৈ আছোঁ, এতিয়া প্ৰায় পালোহিয়ে আৰু আধাৰ পৰা বনাইছোঁ ব্লগটো। এয়া চাওক, ধুনীয়াকৈ পাহাৰ এৰিয়া পাইছোঁহে প্ৰায়। এইফালে পাহাৰ এৰিয়া আৰু ঠাণ্ডাটো অকণমান আমাৰ সেইফালতকৈ বেছি, কাৰণ একেবাৰে পাহাৰৰ ওপৰত আছে ৰিজৰ্টখন। তো মই গৈ আছোঁ, চাই থাকক আপোনালোকেও মোৰ লগতে ভিডিঅ'টো। ল'ব লাগিব ৰাস্তাটো পাৰে কৰি দিছিলে। এইফালে আছে বড়োলেণ্ড হেৰিটেজ এগ্ৰো, যাব লাগে এইফালে। ধানৰ বতৰ জনাই আৰু আমাৰ অসমত বৰ্তমান ধানৰ ছিজন চলি আছে। এইফালে অকণমান ৰাস্তাটো বেয়া, সেইফালে ৰাস্তাটো ঠিকে আছে, কিন্তু ভিতৰ সময় যোৱা ৰাস্তা নাই। পাবৰ কাৰণে ফাইনেলি এতিয়া পাইছোঁহি, আৰু বেছি দূৰ নাই। এই পাহাৰখন তাতে আছে ৰিজৰ্টখন। তাতে মানে পানী অহা যোৱা হয় মাজে মাজে। আগতকৈ tourism gitu. Buka itu তো বন্ধুসকল, যদি আপোনালোকে ইয়াত আহে নহয়, ইয়াত মানে গেটত এটা ফিজ লোৱা হয়, এণ্ট্ৰি ফিজ লোৱা হয়। আৰু আপুনি যদি এণ্ট্ৰি ফিজটো পে' কৰে তেতিয়া আপুনি ভিতৰত যাব পাৰিব। কাৰণ কিয়নো মই ফিজ দিয়া নাই, মই লগালোঁ ফোন মোৰ লগৰজনক, কাৰণ মোৰ লগৰ কেইজনমান তাতে আছিলে আৰু মই লগৰ কেইজনক ফোন কৰিয়েই তালৈ গৈছিলোঁ। সেইকাৰণে মই লগৰ কেইজনৰ লগত ফোনত কথা পতাই দিলোঁ তাতে থকাৰ কাৰণে, আৰু তেনেকৈ মই ধুনীয়াকৈ আলোচনা কৰি ভিতৰত সোমাই গ'লোঁ। अभी करेंगे हम पहाड़िया इलाका। तो गाइस फाइनली सर गए पहाड़ पर। रास्ता तो बहुत बेया। এইখিনি বেছি স্লোপিং কাৰণে বাৰিষা বতৰত শ্লিপ কৰিব পাৰে না, সেইকাৰণে এইখিনি অলপ ঢালাই দিছে, বহুত গাড়ী শ্লিপ কৰি থাকে। এয়া হৈছে বড়োলেণ্ড হেৰিটেজ এগ্ৰো টুৰিজম। মই কৈছোঁ দেখাও নাই, ধুনীয়া
সৰু কটেজ বনাইছে নতুনকৈ এইফালে চাই গ'লোঁ entrance parking lain lah boleh তো বন্ধুসকল মই য'ত আহিম বুলি কৈছিলোঁ আজি আহি পালোঁ ফাইনেলি আৰু চাওক ইয়াৰ মোৰ পিছফালে আছে আই লাভ বড়োলেণ্ড হেৰিটেজ এগ্ৰ' টুৰিজম আৰু এইখন ধুনীয়া ৰিজৰ্ট হয় ইয়াত চাওক ধুনীয়া ধুনীয়া একদম কটেজ আছে যদি কোনোবাই ৰাতি আহি ইয়াত হেৰি কৰিব থাকিব বিচাৰে ৰাতি থাকিব পাৰে ইয়াত চাওক বহুত মানুহ অহা যোৱা কৰে আৰু বহুত ডাঙৰ এৰিয়া হয় তো ইয়াতে কিছুমান নতুন নতুন কটেজ বনাই থোৱা আছে আগৰ যিবিলাক পুৰণা আছিলে পুৰণাবিলাকো আছে আৰু এতিয়া নতুনকৈ সেইবিলাক কটেজবিলাক ধুনীয়া ধুনীয়াকৈ বনাই থকা হৈছে আৰু ইয়াত কি কি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক ইয়াত চাওক মোৰ পিছফালে ইমান ডাঙৰ এৰিয়া দেখা পাইছে সেইফালে বহুত মানে এতিয়াও ডেক'ৰেশ্যন চলি আছে ইয়াত চাওক ধুনীয়াকৈ ডেক'ৰেশ্যন চলি আছে এতিয়াও কামবোৰ হৈ আছে আৰু কেইদিন পিছত হয়তো আৰু বেছি ভাল লাগিব ইয়াত আহি কিন্তু এতিয়াও বহুত বেছি ভাল লাগে আৰু চাওক ধুনীয়া চিনাৰী হয় একেবাৰে ভৈৰৱকুণ্ডৰ ভূটান পাহাৰৰ ওচৰত হয় ৰিজৰ্টখন আৰু মই লোকেশ্যনটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম বাৰু ইয়াত আহিব বিচাৰে তেতিয়াহ'লে লোকেশ্যনত ক্লিক কৰি ধুনীয়াকৈ ইয়াত আহিব পাৰে চাওক একদম মোৰ পিছফালে পাহাৰ কি ধুনীয়া পাহাৰ আছে তো চাই থাকক ভিডিঅ'টো শেষলৈকে ইয়াত কি কি আছে কি কি নাই মই গোটেই আপোনালোকক দেখুৱাম আপোনালোকে যেতিয়া গেটত এণ্ট্ৰি কৰিব সেই লগোটো ধুনীয়াকৈ দেখা পাব আই লাভ বড়োলেণ্ড হেৰিটেজ এগ্ৰ' টুৰিজম বুলি আৰু এয়া চাওক এয়া একেবাৰে চাৰিওফালৰ পৰা ধুনীয়াকৈ পাহাৰ কাৰণ মই কৈছিলোঁ এখন ৰিজৰ্টখন একেবাৰে পাহাৰৰ ওপৰত আছে আৰু এইফালে চাওক ধুনীয়াকৈ খেলা ধূলা কৰা কিছুমান বস্তু আছে মই দেখুৱাই আছোঁ আপোনালোকে যেতিয়া এই ৰিজৰ্টখনত আহিব এইফালে গেটত এণ্ট্ৰি হোৱাৰ লগে লগে এইখিনি পাৰ্কিঙৰ ঠাই হৈছে আৰু ধুনীয়াকৈ ইয়াত পাৰ্কিং কৰি আপোনালোকে সেই ৰাস্তাটোৰে সোমাব পাৰে এয়া চাওক বহুত কালাৰিং ফুলেৰে সজোৱা হৈছে ৰাস্তাটো আৰু ইয়াত চাংঘৰ আছে কটেজ আছে নতুনকৈ পকাৰ কটেজ বনাই থকা হৈছে মই আপোনালোকক দেখুৱাই আছোঁ আৰু এয়া চাওক ধুনীয়াকৈ ফুলনি বনোৱা হৈছে কিছুমান ফুল পুলি ৰোৱা হৈছে ফুল পুলিবোৰ যেতিয়া ডাঙৰ হ'ব ৰুলে বহুত ধুনীয়া লাগিব আৰু এইফালে কনফাৰেন্স ৰুম এটা আছে আৰু ইয়াত চাওক এইফালে একেবাৰে ধুনীয়াকৈ আপোনালোকে খেলিব পৰা কিছুমান বস্তুও বনাই থোৱা আছে মই ওচৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ এয়া চাওক কি ধুনীয়াকৈ ফুলনি সজাইছে আৰু যেতিয়া ফুলবোৰ ফুলিব বহুতেই বেছি ধুনীয়া লাগিব চাওক চাৰিওফালৰ পৰা এনেকৈ ৰাউণ্ডকৈ ফুলনি বনোৱা হৈছে তো চাওক কি ধুনীয়াকৈ বনাইছে আৰু এইখন হৈছে আপোনাৰ ৰছীৰে বনোৱা ওলমা দলং বুলি ক'ব পাৰে আৰু এফালে চাওক এফালে ধুনীয়াকৈ আপোনালোকৰ যদি পৰিয়াল আছে ফেমিলি সৰু ল'ৰা ছোৱালী আছে ইয়াতে আনিলে ধুনীয়াকৈ সিহঁতে খেলিবও পাৰে তেনেকুৱা বস্তুবোৰো বনাইছে আৰু হয়তো নেক্সট ফিউচাৰত আৰু কিছুমান ভাল বস্তু আমি দেখা পাম ইয়াত চাওক ধুনীয়াকৈ আপোনালোকে ইয়াত আহি বহুতেই এনজয় কৰিব পাৰে বহুত ধুনীয়া লগা ঠাই এইখন এয়া চাওক কি ধুনীয়া চিনেৰি দেখা পোৱা যায় ইয়াৰ পৰা কাৰণ গোটেই পাহাৰ আৰু এয়া চাওক কি ধুনীয়াকৈ ৰছীৰে বনোৱা হৈছে ইয়াতে আপোনালোকে খেলিব পাৰে এয়া হৈছে ঝুলনা আৰু এয়া গোটেই টায়াৰেৰে বনোৱা হৈছে টায়াৰ আৰু ৰছীৰে ধুনীয়াকৈ বনাইছে ইয়াত আহি আপোনালোকে খেলিব পাৰে আৰু এইখন চাওক ধুনীয়াকৈ এখন আগত দলং আছে যিখন দলং গোটেই ৰছীৰে বনোৱা হৈছে ওলমা দলং বুলি ক'ব পাৰে ৰছীৰ এয়া চাওক এফালৰ পৰা এফালে আপুনি গৈ ধুনীয়াকৈ এফালে নামিব পাৰে আৰু ইয়াত চাওক ইয়াৰ পৰা যদি মই দেখুৱাওঁ আপোনালোকক চাওক কি ধুনীয়া লগা হৈছে আৰু যেতিয়া এই ফুল গছবোৰ ডাঙৰ হ'লে যেতিয়া ফুল ফুলিব তেতিয়া ভাবি চাওক কেনেকুৱা লাগিব এতিয়াই যিহেতু এনেকুৱা ৰাউণ্ডকৈ বনাই দিয়াত কিবা এটা মাৰ্কিং হৈ আছে সেইটো খুব ধুনীয়া লগা হৈছে আৰু যেতিয়া ফুলবোৰ ডাঙৰ হৈ ফুলিব তেতিয়া আৰু খুবেই বহুত বেছি ভাল লাগিব তো চাওক তো বন্ধুসকল যিসকলে ইয়াতে আহিম বুলি ভাবিছে বা আহি পোৱা নাই যদি মোৰ ভিডিঅ'টো চাইছে যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে আহিব পাৰে মই আকৌ কৈছোঁ ধুনীয়াকৈ মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লোকেশ্যনটো আপোনালোকক দি দিম আপোনালোকে লোকেশ্যনটোৰ দ্বাৰা ইয়াত ভিজিট কৰিব পাৰে আৰু এনজয় কৰিব পাৰে এয়া চাওক কিমান ডাঙৰ ৰিজৰ্ট হয় এইখন আৰু এতিয়া কাৰণ কিয় বেছি বছৰ হোৱা নাই এই ৰিজৰ্টখন বনোৱা হয়তো আৰু বহুত বস্তু ইয়াতে আহিব বা বনোৱাব বা ডেক'ৰেশ্যন কৰিব কাৰণ এতিয়াও চাওক এয়া ৰাস্তাটোৰ কাষেৰে ধুনীয়াকৈ ফুল পুলি ৰোৱা হৈছে সজাই থকা হৈছে আৰু নেক্সট ফিউচাৰত বহুত কিবা কিবি দেখিবলৈ পাম তো চাওক ইয়াৰ পৰা কি ধুনীয়া লাগে আৰু যেতিয়া এই
ছাইডত ৰুই থকা ফুল গছবোৰ ডাঙৰ হ'ব আৰু বেছি ভাল লাগিব। তো বন্ধুসকল আকৌ কৈছোঁ, যদি আপোনালোকে ধুনীয়াকৈ ইয়াত আহিব বিচাৰে, ইয়াত ৰাতিও থাকি যাব পাৰে। ইয়াত পকা ঘৰৰ কটেজ বনাই থকা হৈছে, আপোনালোকে কটেজত থাকিব পাৰে। কটেজত থাকি ৰাতিও থাকি যাব পাৰে আৰু খোৱা লোৱাৰ সুবিধা গোটেইখিনি আছে। ইয়াতে ৰেষ্টুৰেণ্ট আছে, কেণ্টিন আছে, গোটেইখিনি সুবিধা পাব থকা খোৱা লোৱা। তো যদি কোনোবা দূৰৰ পৰা আহে, যদি ভাবে যে ইমান দূৰৰ পৰা যাম, আহোঁতে হয়তো অসুবিধা হ'ব, যদি ভাবে বোলে আপোনালোকে ইয়াত থাকি যাওঁ, তেতিয়াহ'লে থকাৰ সুবিধা আছে। সেয়া চাওক, সেইফালে ছাইডত ধুনীয়াকৈ কটেজবোৰ বনাই থকা হৈছে, পকাৰ কটেজ বনাই থকা হৈছে। আপোনালোকে ধুনীয়াকৈ ৰাতিটো পাৰ কৰি যাব পাৰোঁ। আৰু চাওক, ইয়াৰ পৰা যদি মই দেখুৱাইছোঁ ৰাস্তাটো ইমান ধুনীয়া লগা হৈছে। তো যিখিনি মই পিছফালে দেখুৱাই আহিলোঁ, য'ত ফুল নতুনকৈ ৰুই থকা হৈছে, সেই ঠাইখিনিতো এনেকুৱা কিবা এটা ফিলিংছ আহিব, এনেকুৱা মানে লুকছটো চাওক কেনেকুৱা, ইমানেই ধুনীয়া লাগিছে। তো বন্ধুসকল আপোনালোকে আহক ইয়াত। এই ৰিজৰ্টখন হৈছে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ আণ্ডাৰত ফুলবাৰী ঠাইখিনিতে এই ৰিজৰ্টখন আছে, একেবাৰে পাহাৰৰ ওপৰত। তো আহক আপোনালোকে, এয়া চাওক, এইফালে ধুনীয়াকৈ আপোনাৰ কেণ্টিন আছে। ইয়াতে একদম এণ্ট্ৰি কৰা গেটৰ সন্মুখতে আপোনালোকে কেণ্টিনখন পাব। যদি কিবা খাম বুলি ভাবে খাব পাৰে। ইয়াত আকৌ জিৰণি কৰাৰ ঠাইও আছে। এয়া চাওক, মই আকৌ দেখুৱাইছোঁ আপোনালোকক ৰিপিট ইয়াৰ পৰা সেই ঠাইডোখৰ, যিডোখৰ ঠাই আই লাভ বড়োলেণ্ড হেৰিটেজ এগ্ৰ' টুৰিজম বুলি লিখা হৈছে। এইটো হৈছে আপোনাৰ মেইন গেট। যদি আপুনি এইফালেদি গাড়ী পাৰ্কিং কৰি এইফালে মেইন গেটেদি এইফালে যদি সোমাব খোজে, ধুনীয়াকৈ এইফালেদি সোমাই যাব পাৰে আপোনালোকে ইফালে ধুনীয়াকৈ। তো সেই ওচৰতে আছিলে কেণ্টিনখন। কেণ্টিনত আপোনালোকে ভাত চাহ যি খাই খাব পাৰে, আপোনাৰ যি ইচ্ছা হয়, বহুতখিনি ডিছ আছে তাতে। আৰু এয়া চাওক, এয়া হৈছে লুকছ। এয়াই বন্ধুসকল, আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ লগ পাম নতুন এটা ব্লগত। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই এতিয়ালৈকে, অনুগ্ৰহ কৰি আপোনালোকে ফেচবুক পেজটো ফ'ল' কৰি দিব।